আহমেদাবাদত থাকোঁতে বহুতকেইটা মানে ভিডিঅ' মিনি ভ্লগ কৰিছিলোঁ। আপলোড কৰা হোৱা নাছিল, সময় মানে মিলা নাছিলে। তো এটা মিনি ভ্লগত আপোনালোকে দেখিছিলে যে জগন্নাথ মানে আহমেদাবাদৰ জগন্নাথ মন্দিৰলৈকে গৈছিলোঁ, দৰ্শন কৰিছিলোঁ, মানে শেষ কৰিছিলোঁ আৰু ভিডিঅ'টো আপোনালোকে প্ৰিভিয়াছ ভিডিঅ'বোৰ চাব। এইবাৰ গৈ আছোঁ আহমেদাবাদৰ জগন্নাথ মন্দিৰৰ পৰা কাংকাৰিয়া লেক বুলি এটা লেক আছে, আৰু লগতে প্ৰথমবাৰৰ বাবে জীৱনত প্ৰথম উট দেখা পালোঁ আহমেদাবাদত। চাই বহুত ভাল লাগিল। তো এতিয়া গৈ আছোঁ কাংকাৰিয়া লেক। কাংকাৰিয়া লেকটোৰ বিষয়ে আপোনালোকে গুগলত পাই যাব, ধুনীয়াকৈ চাই ল'ব। আৰু সেই লেকটোৰ আৰ্হিলৈয়ে SBI ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগটো বনাইছিল বুলি মানে জানো, কিমান দূৰ সত্য মই নাজানো, আপোনালোকে যদি জানে কমেণ্টত জনাব। তো আহি পালোঁ কাংকাৰিয়া লেকৰ টিকেট কাউণ্টাৰলৈকে বুলি টিকট কাটি ল'লোঁ, যিহেতু মই গৈছোঁ আৰু মোৰ লগত ভাইটি আৰু ভণ্টি গৈছে, চিনাকি তাৰে। ভিতৰত সোমালোঁ, এই ভিউটো চাওকচোন, বহুত ভাল লাগিছে। ট্ৰেইন যেনেকৈ দাৰ্জিলিঙত আছে সেনেকুৱা ট্ৰেইন এখন দেখা পালোঁ। ইয়াতে উঠিব পাৰি, কিন্তু মানুহ ইমানেই অসংখ্য, কি ক'ম আৰু, দেখি গম পাইছে। আৰু টিকট লাইনত মিনিমাম 2 কিলোমিটাৰমান পিছৰ পৰা লাইন লাগি আছে। তাৰপৰা ভাবিলোঁ নুঠোঁ আৰু, কেতিয়াবালৈকে উঠিম। আমি তালৈকে গৈ আছোঁ, তাতে এডভেঞ্চাৰ ৱৰ্ল্ড বুলি আছে, মই দেখুৱাই আছোঁ এডভেঞ্চাৰ ৱৰ্ল্ড কি হয়। ইয়াত এখন চিৰিয়াখানাও আছে, আপোনালোকে গুগলত চাৰ্চ কৰিলে পাই যাব। কিন্তু আমি যিটো টাইমত গৈছিলোঁ বন্ধ আছিল, মানে বন্ধ পাইছোঁ। আৰু চাওক, মই যে কৈছিলোঁ SBI লগতো বনোৱা বুলি, এইটো আহিতে আপোনালোকে ফটো এখন চাই ল'বচোন গুগলত। তো এইবাৰ আহিলোঁ এডভেঞ্চাৰ ৱৰ্ল্ডলৈকে বুলি। মই এইটোত উঠিম, 3টাত উঠিলোঁ, এইটোত উঠিছোঁ। লগতে চাইকেল ওপৰেৰে এনেকৈ চাইকেলিং কৰিব পাৰি, আৰু এইটোও আছে, বহুতকেইটা আছে। এইটো হ'ল টিকট কাউণ্টাৰ, টিকট কাটি লওঁ। টিকট কাউণ্টাৰৰ পৰা টিকট কাটি ল'লোঁ। তো প্ৰথমতে এইটোত উঠিম। মোৰ জীৱনত উঠা আটাইতকৈ ডাঙৰ চকৰি, মানে ষ্টাইলটো বেলেগ, দেখিছে আপোনালোকে, একদম আগত বহিছিলোঁ। এনেকৈ গৈ আকৌ ৰিটাৰ্ণ লৈ আহে, আৰু এবাৰটো ঘূৰাই, 2-3বাৰ ঘূৰাই দিয়ে। এইবাৰে যাম, এইটোত উঠিব। আপোনালোকে অসমৰ আনন্দ মেলাবোৰত দেখি থাকেই, কিন্তু সেইবোৰতকৈ এইটো বহুত ডাঙৰ হয়। বেষ্ট এক্সপিৰিয়েঞ্চ ইন মাই লাইফ। আৰু বেলেগত নুঠিলেও কথা নাই, ডাঙৰ এডভেঞ্চাৰ কৰি আহিছোঁ মোৰ জীৱনত বৰ্তমানলৈকে। তো এনেকৈ উঠা হৈ গ'ল। এতিয়া ইয়াত কিবা এটা খাই লওঁ। এইটোৱে আছিল আজি মোৰ মিনি ভ্লগ।